নমস্কাৰ জয় অসম মই শংকৰ বগলী আসাম পুলিচ এবি কাট অফ কিমান যাব এইটো ওপৰলৈকে আপুনি যিকোনো ইউটিউব চেনেলত যুৱ যিটো ডিফেন্সৰ কাৰণে কৈ আছে তাত আপুনি জবৰ ইনফৰমেশ্যন তাত কমেণ্টত এইটো পাবই যে এবিৰ কাট অফটো কিমান যাব ইউবিৰ কাট অফটো কিমান যাব মই আজি এই ভিডিঅ'ৰ যোগেদি এবিৰ কাট অফ কিমান যাব সেইটো বিষয়ে মই আপোনালোকক তথ্যটো দিম আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকক অন্য যিকোনো ধৰণৰ ভিডিঅ' চাবলৈ কোনো প্ৰয়োজনীয়তা নহ'ব কিয়নো মই এই ভিডিঅ'ৰ যোগেদি আপোনাৰ বাস্তৱ ৰিয়েলিটি কি হ'ব কোনটো ডিষ্ট্ৰিক্টত কিমান যাব কাট অফ একদম ক্লিয়াৰ কৰি দিম আৰু আপোনালোকৰ এনেকা ধৰণৰ সেই কাট অফ থাকিব একদম ক্লিয়াৰ ধৰি লওক আৰু কোনোবাৰ যদি কাট অফৰ মতে নাই অহা বা কাট অফৰ মতে নাই সোমোৱা তেওঁলোকক মই এটা কথা স্পষ্ট কৰি দিছোঁ তেওঁলোকক দুখ পাবলগীয়া কথা নহয় তেওঁলোকৰ নামো আহিব পৰা সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে এটা কথা মই প্ৰথম অৱস্থাত আপোনালোকে ক্লিয়াৰ কাট এটা কৰি দিছোঁ যে এবাৰ অভাৰলেপিং নহয় এটা কথা স্পষ্ট হ'ল যে এবাৰ অভাৰলেপিং নহয় সেইকাৰণে গম পাইছানে অভাৰলেপিং নোহোৱাৰ কাৰণে আপোনালোকৰ কাট অফত নাম সোমোৱাটো যথেষ্ট পৰিমাণে আছে গম পাইছেনে কিয় এটা কথা মই আপোনালোকক কৈ দিছোঁ ইয়াৰ মই কাট অফটো একদম ক্লিয়াৰলি কেলে ক'ব পাৰিম বুলি কৈছোঁ এবিৰ মেইন কাৰণটো হৈ গৈছে যে ইয়াত কি নাই একাডেমিকেল মাৰ্ক এড নহ'ব গম পাইছেনে ইউবিৰ যিটো কাট অফটো হয় সেইটো কাট অফটো আপোনালোকে ক্লিয়াৰলি ক'ব নোৱাৰে যে ইমানৰ পৰা ইমানৰ ভিতৰতে আপোনালোকে থাকিলে আপোনালোকৰ নাম আহিব কিন্তু এবিত আপোনালোকে এটা ক্লিয়াৰ কৰি দিব পৰা যায় যে এনেকুৱা ইমান যদি নাম্বাৰ আপোনালোকে থাকে আপুনি কিয়নো তাত একাডেমিকেল মাৰ্ক এড নহয় এতিয়া কথাটো আহি যায় যে কিমান মাৰ্ক পালে মই পাছ কৰিব পৰা সক্ষম হ'ম সেই কথাটোৰ ওপৰত মই আপোনালোকে এই ভিডিঅ'টো মই জনাই দিছোঁ প্ৰথম কথাতে এটা কথা বুজি লওক আপুনি যদি মানি গৈছোঁ আপুনি ডিব্ৰুগড়ৰ হয় অ'কে আপুনি ডিব্ৰুগড়ৰ হয় আপুনি ডিব্ৰুগড়ত যেনেকৈ আহি গৈছে 110 বা 112 বা 100 আপুনি 112ত কাট অফ আহিছে হয়নে অ'কে ইউ আৰৰ কাট অফটো আছে 112 অ'কে আৰু এ বি বা ইউ বি আপুনি যেনে কাষ্টটো হৈ গৈছে এছ চি অ'কে এটা মনত থৈ ল'ব এ চি কাষ্টত আহিছে যেনেকৈ 110ত ছাপ'জ মই কথাহে কৈছোঁ 110 আৰু আপুনি নাম্বাৰটো পাইছে 110 কথাটো বুজিব চেষ্টা কৰক আপুনি নাম্বাৰ পালে 110 এতিয়া কথা হৈ গ'ল 110 আপুনি পাইছে আৰু কাট অফৰ মতে আহিছে তেনেহ'লে আপোনাক এতিয়া পাবলৈ সক্ষম হ'বনে নহ'ব চাকৰিটো সবচে প্ৰথম কথাটো এটা বুজি লওক প্ৰথম কথাটো হৈ গৈছে যে আপোনাৰ ভাইবাটো ভাল হ'ব লাগিব এক নম্বৰ কথা দেই ভাইবাটো যদি ভাল নহয় তেনেহ'লে আপোনাৰ অলপ প্ৰব্লেম হ'ব সেইটো ক্লিয়াৰ আছে যদি অলপ ভাইবা যেনেকৈ 3 নম্বৰ ওচৰা-ওচৰি পাই গৈছে তেনেহ'লে আপোনাৰ পোৱা সম্ভাৱনাটো যথেষ্ট পৰিমাণ হয় যে কিয়নো এবাৰ অভাৰলেপিং নহয় আৰু তাৰপিছত আপোনালোকৰ এবাৰ একাডেমিকেল মাৰ্ক এড নহয় সেই কথাটো আপুনি যদি কাট অফত যিটো মাৰ্ক আছে যিকোনো ডিষ্ট্ৰিক্ট আপোনালোকে মিলাই লওক কাট অফত যিটো মাৰ্ক আছে যেনেকৈ আপুনি কাট অফত 115 আছে আপুনি যেনেকৈ 115 আছে আপুনি 118 পাই থৈছে 3 নম্বৰ লিড কৰি আছে কি নম্বৰ লিড কৰি আছে 3 নম্বৰ লিড কৰি আছে আপুনি যেনেকৈ OBC কাষ্টৰ হয় 3 নম্বৰ লিড কৰি আছে আৰু যদি ভাইবা 2 নম্বৰো আপুনি যদি পাই যায় 2 2.5 নম্বৰ আপুনি কিমান হ'ব 5 নম্বৰ হৈ যাব আপোনাৰ ভাইবা কি নম্বৰ হয় 5 নম্বৰে হয় আপুনি আকৌ পাই গ'ল টোটেল মাৰ্ক 5 নম্বৰ তেনেহ'লে আপুনি কি হ'ব ভাইবাৰ যিমান মাৰ্কতকৈ বেছি আপুনি নম্বৰ পাই গ'ল তেনেহ'লে আপোনাৰ ভাবি লওক 100% গেৰেণ্টি লৈ লওক আপুনি পাই গ'ল আপুনি পাছ হ'বই বা 1 নম্বৰো বেছি আছে তেনেহ'লে আপোনাৰ যথেষ্ট পৰিমাণে মানে প্লাছ পইণ্টত আছে বহুত অভাৰ প্লাছ পইণ্ট যদি আপুনি অকল কাট অফত যিমান আছে সিমানেই নাম্বাৰ পাইছে তেনেহ'লে আপোনাক ভাইবাৰটো ভাল কৰিব লাগিব তেতিয়াহে আপোনালোকৰ নাম্বাৰটো এইটোৱেই হয় প্ৰত্যেকটো ডিষ্ট্ৰিক্টত এইটোৱেই হয় আপুনি কিমান নাম্বাৰ বা তুমি কিমান নাম্বাৰ পাইছা সেই নাম্বাৰটোত আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে আমাৰ চেনেলৰ প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰি দিব তেতিয়ালৈ ধন্যবাদ জয় আই অসম।